Hi friends, welcome to TR Study channel. আজি আমি ডিসকাস কৰিম BA, BHC, BCom ফার্স্ট সেমিস্টাৰৰ AEC অৰ্থাৎ অল্টাৰনেটিভ ইংলিছৰ পোয়েট্ৰি যেটো ফার্স্ট ইউনিট আছে দা প্লান্ট কুইন বিয়াৰ্ডছ তাৰে কোৱেশ্চন আনসাৰ আজি ডিসকাস কৰিম। আপোনালোকে জানে যে AEC ৰ আপোনালোকৰ 6টা চেপ্টাৰ আছে টোটাল আৰু এই 6টাৰ পৰাই ফাইনাল আৰু সেশনাল এক্সামত কোৱেশ্চন আহিব। তো ফাইনাল আৰু সেশনাল এক্সামত আমি যিকেইটা কোৱেশ্চন আনসাৰ আলোচনা কৰিম ইয়াৰ বাহিৰে এটা কোৱেশ্চন আপোনালোকৰ নাহে, এইকেইটাৰ পৰাই আহিব। অকল আপোনালোকে কোৱেশ্চনটো ধৰিব পৰা এটা ক্ষমতা থাকিব লাগিব যে এই কোৱেশ্চনটো এনেকুৱা ধৰণৰ বুজিব লাগিব। আৰু যদি আপুনি ফাইনাল বা সেশনালৰ আগত যদি এবাৰ হলেও যদি মুখস্থ কৰা যদিও নকৰে তথাপিও যদি এবাৰ যদি আপুনি পঢ়ি যায়, এবাৰ যদি আপুনি ৰিডিং পঢ়ি যায় তথাপিও হলে লিখিব পাৰিব। আৰু ইয়াৰ পৰাই কোৱেশ্চন আহিব। যোৱাবাৰ মই দিছিলোঁ ইয়াৰ পৰাই আহিছিল, বহুত ষ্টুডেণ্ট মোক জনাইছিল পিছত এক্সাম দিয়াৰ পিছত যে দাদা আপোনাৰ পৰা আপুনি যিকেইটা দিছিল তাৰে পৰাই আহিছে। তো অল্টাৰনেটিভ ইংলিছ AECৰ যেটো পোয়েট্ৰি আছে তাৰ নামটো হৈছে দ্য প্লান্ট কুইন বিয়াৰ্ডছ, অথৰ হৈছে সৰোজিনী নাইডু। কোৱেশ্চন আনসাৰ আপোনালোকে পিডিএফও পাই যাব। তো পিডিএফটো পাবলৈ হ'লে আগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি আপোনালোক উপকৃত হৈছে নিশ্চয় লাইক কৰিব। আৰু ইয়াৰ পৰা 100% কমন আহিবই। যোৱাবাৰ আহিছিল, বহুতে মোক কৈছে এক্সাম দিয়াৰ আহি পিনে কৈছে যে আপুনি যিকেইটা নোট দিছিলে কমন পৰিছে। তো সেইকাৰণে আপোনালোকৰ কাৰণে যিসকলে 25-26 বৰ্ষত এইবাৰ চাগে আপোনালোকৰ সেশনাল এক্সাম সেপ্টেম্বৰৰ মাহতে হ'ব চাগে, লাষ্টৰ ফালে নহ'লে অক্টোবৰৰ ফাৰ্ষ্ট উইকতে সেশনাল এক্সামটো শেষ হৈ যাব। তো সেশনালৰ কাৰণেতো মোষ্ট ইম্পৰ্টেণ্ট হয়, তথাপি ইয়াৰ ওপৰতো ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, TR ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো কোৱেশ্চন আজিৰ প্ৰথম কোৱেশ্চনটো চাওক কি কোৱেশ্চন আছে। আৰু শৰ্ট কোৱেশ্চন থাকিব, লং কোৱেশ্চন থাকিব, সব থাকিব। 1 মাৰ্কৰ কাৰণে থাকিব, 2 মাৰ্কৰ কাৰণে থাকিব আৰু 5 মাৰ্কৰ কাৰণে আহে। তো আপোনালোকে কোৱেশ্চন কেইটা চাওক। দ্য প্লান্ট কুইন অফ বিয়াৰ্ডছ, সৰোজিনী নাইডু, ভেৰি শৰ্ট টাইপ কোৱেশ্চন। ইয়াতে দেখা পাইছে 1 নম্বৰ যেটো কোৱেশ্চন আছে, হু ইজ দ্য অথৰ অফ দ্য পয়েম দ্য প্লান্ট কুইন বিয়াৰ্ডছ। অথৰটো আহি যায়, প্ৰত্যেক বছৰে আহি যায় অথৰৰ নাম। যিকেইটা পয়েম আছে, যিকেইটা ফ্ৰিকশ্যন বা ষ্টৰী আছে তাৰে পৰা অথৰৰ নামটো আহি যায়। অথৰৰ নামটো বহুত ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে এইটো ভালকৈ প্ৰত্যেকটো লেচনৰে প্ৰত্যেকটো চেপ্টাৰৰে অথৰ কি আছে সেইটো ভালকৈ চাব। তো অথৰ নামটো হৈছে সৰোজিনী নাইডু। তো আপোনালোকে কোৱেশ্চনকেইটা চাওক, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। মই অকল আপোনালোকে লাহে লাহে স্ক্ৰল কৰি দেখাই আছোঁ, আপোনালোকে চাই যাব। স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, মই লাহে লাহে দেখাই আছোঁ, আপোনালোকে চাই যাব। শৰ্ট কোৱেশ্চন ইয়াৰ পৰাই আহিব, যোৱাবাৰ ইয়াৰ পৰাই আহিছিল। আপোনালোকে অকল ভালকৈ ষ্টাডি কৰি যাব। সেশনালৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কৈছোঁ, ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এইকেইটা যদি পঢ়ে ইয়াৰ বাহিৰত আপোনালোকে একো পঢ়িব নালাগে, একো নোটছ কিনিব নালাগে, এইকেইটা পঢ়ি যাব হৈ যাব। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, পিডিএফ পাই যাব। আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৰে উপকাৰ হয়। ইয়াতে দেখা পাইছে আপোনালোকে এইবিলাক শৰ্ট 1 মাৰ্কৰ কাৰণে আহে আৰু এইবিলাক কোৱেশ্চন আপোনালোকৰ 2 মাৰ্কৰ কাৰণে আহিব। শৰ্ট এনসাৰ টাইপ কোৱেশ্চন 2 মাৰ্ক 3 মাৰ্কৰ কাৰণে আহে। আপোনালোকৰ সেশনাল এক্সাম চাগে 30 মাৰ্কৰ হ'ব। তো সেইকাৰণে ভালকৈ পঢ়ি যাব। শৰ্ট কোৱেশ্চন আছে, 2 মাৰ্কৰ কোৱেশ্চনবিলাক আহে আৰু 5 মাৰ্কৰ কাৰণেও আহে। এটা কোৱেশ্চন 5 মাৰ্কৰ থাকে, প্ৰত্যেকটো লেচনৰ পৰাই থাকিব 2টা বা 3টা কোৱেশ্চন থাকিব 5 মাৰ্কৰ। লাহে লাহে স্ক্ৰল কৰি আছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। এইবিলাক 5 মাৰ্কৰ কাৰণে আহিব। ফাইনেলত 10 মাৰ্কৰ কোৱেশ্চন আহি যায়। তো 10 মাৰ্কৰ কোৱেশ্চনত দেখাই আছোঁ কোৱেশ্চন আনসাৰ। আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, সকলোৰে যাতে উপকৃত হয়। লং কোৱেশ্চন আনসাৰ যে ইয়াতে আহিছে, লং কোৱেশ্চন আনসাৰবিলাক 10 মাৰ্কৰ কাৰণে আহি যাব। 10 মাৰ্কৰ এটা কোৱেশ্চন 100% থাকে। সেশনালৰ কোৱেশ্চন পেপাৰ আমি
ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে যদি চোৱা নাই প্লে'লিষ্ট আছে প্লে'লিষ্টত গৈ কুৱেশ্যন পেপাৰ BA BC BCom কুৱেশ্যন পেপাৰৰ প্লে'লিষ্ট আছে প্লে'লিষ্টবিলাক চাই ল'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিমান কলেজ আছে প্লে'লিষ্টবিলাক চাই ল'ব 10 মাৰ্কৰ কুৱেশ্যন আনচাৰ প্লে'লিষ্ট চোৱাৰ পিছত প্লে'লিষ্টৰ যিবিলাক কুৱেশ্যন আছে কুৱেশ্যন চাই পিনে যোৱা বছৰ আহিছিল ফাইনেলত আহিছিল ছেছনত আহিছিল দুটা কুৱেশ্যন পেপাৰে আমি ডিছকাছ কৰিছোঁ তো কুৱেশ্যন পেপাৰৰ লগত কুৱেশ্যন আনচাৰবিলাক মিলাব যদি আহিছে নে নাই আপোনালোকে নিজে সেইটো গম পাব প্ৰুফ পাই যাব এক্সামত আহে নে নাই 10 মাৰ্কৰ পৰি যাব 10 মাৰ্কৰ এটা ভালকৈ ৰিডিং কৰি যাব সামাৰীবিলাক ভালকৈ পঢ়িলে আপোনালোকৰ হৈ যাব কুৱেশ্যনৰ মেইন সামাৰীটো পঢ়ি যাব এনচাৰ হৈ যাব 10 মাৰ্কৰ কুৱেশ্যন আনচাৰ এইবিলাক এটা 10 মাৰ্কৰ 100% থাকিব ছেছনেলত এটা থাকিব 10 মাৰ্কৰ চাগে আৰু 5 মাৰ্কৰ দুটা থাকিব এনে 1 মাৰ্ক শৰ্ট কুৱেশ্যন থাকিব 5টা আৰু এনে 2 মাৰ্ক 3 মাৰ্কৰ থাকিব দুটা এনেকৈ থাকিব টিআৰ ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো লাইক কৰিব ভিডিঅ' লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব জইন হৈ ল'ব স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰিব নহ'লে তো এইখিনি আছিল দ্য প্লান্ট কুইন বিয়াৰ্ডছৰ যিটো নোটছ এইখিনি আছিল আৰু ইয়াৰ পৰাই কুৱেশ্যন ফাইনেল ছেছনেল এক্সামত আহিব যিসকলে এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ BA BC BCom 2025-26 বৰ্ষত এইবাৰ পঢ়ি আছে অধ্যয়ন কৰি আছে সেইসকলৰ কাৰণে কুৱেশ্যন পেপাৰটো বহুত ইম্পৰ্টেণ্ট আপোনালোকে এক্সামৰ আগত চাই যাব আৰু আপোনালোকে সকলোৰে সৈতে শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল পালে আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকৰ কাৰণে আৰু ভিডিঅ' দিব পাৰোঁ নেক্সট ইয়াৰ পিছত যিটো চেপ্টাৰ আছে দিবলৈ মই ট্ৰাই কৰিম আৰু আপোনালোকে জনাব কোনটো চেপ্টাৰৰ লাগে সেই হিচাপতে দিয়া হ'ব কমেণ্ট বক্সত জনাই দিব এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ